বিগত দিনত বিজেপি চৰকাৰখনে বা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে বাকী 5 জনগোষ্ঠীৰ লগত লৈ 6 জনগোষ্ঠী কোচ ৰাজবংশীক লগত লৈ যি ধৰণে জনজাতিকৰণৰ বিষয়টো যি ধৰণে ভেকভাওনা ষ্টাৰ্ট কৰিছে, ভেকভাওনাভাৱে ৰাজনীতি আৰম্ভ কৰিছে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু আমি আক্ৰাইছো বিচাৰিছোঁ যে বিগত দিনত যি ধৰণে প্ৰতিবেদন নামত যি ধৰণে ৰাজনীতি কৰিবলৈ আহিছে বা ৰাজনীতি কৰা হৈছে, এয়া সঁচাকৈ গ্ৰহণযোগ্য নহয়। সেইকাৰণে আজি আমি বিজেপি ৰাজ্যিক কাৰ্যালয়ত আমি আমাৰ যি বিজেপি কি প্ৰেচিডেণ্ট সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ ধৰি আমি উত্তৰ বিচাৰিছোঁ যে যি আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নাই। আমাৰ স্পষ্টভাৱে লাগে, যদি নকৰে তথাপি ক'ব লাগে, আৰু যদি কৰে তথাপি ক'ব লাগে। ইয়াৰ পিছত আমি আক্ৰাইছোঁ বা কোচ ৰাজবংশী ৰাইজে কি সিদ্ধান্ত লয় এইটো নিশ্চয় পৰৱৰ্তী সিদ্ধান্ত ল'ম। আৰু আজিৰ যি আমাৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচী আমি সঠিক উত্তৰ নাপাওঁ, নিশ্চয় পৰৱৰ্তী সময়ত যি আমাৰ কাৰ্যসূচী আছে, জিলাই জিলাই যি ধৰণে বিজেপি কাৰ্যালয় ঘেৰাও হওক, প্ৰতিবাদ হওক, নিশ্চয় আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি আজি এই কাৰ্যসূচীৰ যোগেদি এটা বস্তু ক'ব বিচাৰিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক, যে আপুনি যিহেতু মুখ্য দায়িত্বত আছে, আপুনি জবাব দিব লাগিব। কোচ ৰাজবংশীৰ জনগোষ্ঠীকে ধৰি বাকী 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নাই। আপুনি দায় এৰা মন্তব্য দিলে নহ'ব। আপনি যে এটা ৰাজ্যিক এটা সভাপতি, আপনার নিশ্চয় দায়িত্ব আছে। আপনি খিলঞ্জীৰ কথা কৈ থাকে, হিন্দুত্বৰ কথা কৈ থাকে, কিন্তু আজি তাৰিখত কিয় খিলঞ্জীয়ে আজি সংকটত ভুগিব লগা হৈছে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উত্তৰ দিব লাগিব আমাক, যে আজি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আজি কিয় আজি এনে ধৰণৰ মানে বিপদ পৰিচালিত হ'ল বা কিয় আমি সংকটত ভুগিব লগা হ'ল? বাৰম্বাৰ নিৰ্বাচনৰ ইস্তাহাৰত আমাক কোচ ৰাজবংশী ধৰি বাকী 5 জনগোষ্ঠীক ইস্তাহাৰত সুন্দৰকৈ মানে আপোনালোকে লিখি নিৰ্বাচনত আপোনালোকে গাঁৱে ভেগে প্ৰচাৰ কৰে যে এইবাৰ চৰকাৰ আহিলে নিশ্চয় জনজাতিকৰণ কৰা হ'ব। কিন্তু যেতিয়ালৈকে আপোনালোকে গাদী দখল কৰাৰ পিছত আমাৰ যি সমস্যা, আমাৰ যি দাবী, সেইখিনি বস্তু পাহৰি যায়। এইবাৰ নহ'ব, 2026 চনত এইবাৰ নহ'ব আপোনালোকৰ যি আমাৰ ভেকভাওনা ৰাজনীতি। আমি স্পষ্টভাৱে ৰাইজ জাগিছে, আৰু আজি আমি ইয়াতে ৰাইজ অহা নাই, আমি আক্ৰাইছোঁ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই আমি ইয়ালৈ আহিছোঁ। আমি সঁচাকৈ ইয়াতে যি আমাৰ উত্তৰ, এই উত্তৰ আমাক যদি নাপাওঁ পজিটিভলি, নিশ্চয় আগন্তুক দিনত যি আমাৰ কাৰ্যসূচী আছে আমি হাতত ল'ম। আৰু আজিৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ হুঁচিয়াৰ হওক, আপুনি আৰু কোচ ৰাজবংশী জনগোষ্ঠীক লৈ বা আমাৰ যি খিলঞ্জীয়া জনগোষ্ঠীক লৈ আপুনি যি ৰাজনীতি আৰম্ভ কৰিছে, এয়া বন্ধ কৰক। অন্যথা নিশ্চয় আপোনাৰ যি গাদীৰ সপোন, এই গাদীৰ সপোন কেতিয়াও আমি ফুলফিল নহ'ব। কোচ ৰাজবংশী জনগোষ্ঠীক 1996 জনজাতিকৰণ কৰা হৈছিল। বাৰম্বাৰ কিয় আমাক এই ধৰণে ৰাজনীতি কৰা আৰম্ভ কৰিছে? আমি প্ৰতিবেদন কেতিয়াও বিচাৰি আছিলোঁ, কিন্তু শেহতীয়াভাৱে যোৱা যি আমাৰ 29 নৱেম্বৰ তাৰিখে যি আমাৰ মন্ত্ৰীগোটে যি প্ৰতিবেদন তৈয়াৰ কৰি দাখিল কৰিলে, এই প্ৰতিবেদন আজিলৈকে আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বা ৰাইজে আমি আজি গম নাপাওঁ যে কি অৱস্থাত আছে, কিয় এনেধৰণে ৰাজনীতি কৰিব বিচাৰিছে। জনজাতিকৰণ কৰিম বুলি প্ৰতিবেদন যিখন মানে প্ৰস্তুত কৰিছিল, আজিলৈ এই হেৰিখন নপঠালে। আৰু যোৱা 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে আহি কৈছিলে যে আমি চৰকাৰত আহিলে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম। তাৰ পিছতো বহুতবাৰ তেখেতসকলে নিৰ্বাচনী ইস্তাহাৰত ডাঙৰকৈ প্ৰতিশ্ৰুতি দি পেলাই লিখিছিল, কিন্তু আজিলৈকে জনজাতিকৰণ নকৰিলে। এই কথাখিনি আমি আজি জবাবদিহি কৰিবলৈ আহিছোঁ যে তেখেতসকলে যদি সদিচ্ছা আছে, সেই কথাখিনি আমাক খোলাখুলিকৈ আমাক ক'ব লাগে। তেখেতসকলে কি কৰিব, তেখেতসকলৰ স্থিতিটো আমাক এতিয়ালৈকে জনোৱা নাই। এই কথাখিনি আমি জানিবলৈ আহিছোঁ ইয়াত। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।